নমস্কাৰ, মই আজি আপোনালোকৰ সৈতে মোৰ মাৰ চকুৰ অপাৰেশ্যনৰ বাবে নেপালৰ মেচি আই হস্পিতাললৈ কৰা এক বিশেষ যাত্ৰাৰ কাহিনী ভাগ ক'বলৈ ওলাইছো। আমাৰ যাত্ৰা আৰম্ভণি হৈছিল গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি বা NJP লৈ। আমি ৰাতি প্ৰায় 12:30 বজাত NJP পালো আৰু পুৱা 5:30 বজালৈকে আৰামেৰে এক্সিকিউটিভ লাউঞ্জত আমি অপেক্ষা কৰিলো। পুৱা হোৱাৰ লগে লগে আমি এখন টেক্সি লৈ ভাৰত নেপাল সীমান্তৰ কাকাৰভিটা অভিমুখে ৰাওনা হলো। সীমান্ত পাৰ হৈ নেপালৰ বীৰতামোৰলৈ গৈ মেচি চিকিৎসালয়ৰ ঠিক বিপৰীত দিশত থকা এটা লজত আমি এটা ৰুম বুক কৰিলোঁ। দিনটোৰ ভাগৰ মাৰিবলৈ আৰু সন্ধিয়া আমি চাৰিওফালৰ দোকান পোহাৰ আৰু পৰিৱেশটো এবাৰ চালোঁ আৰু সোনকালে হোটেললৈ ঘূৰি আহিলোঁ। দ্বিতীয় দিনটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি পুৱা ঠিক 7 বজাত চিকিৎসালয়ত উপস্থিত হ'লোঁ। আনুষ্ঠানিকতা শেষ কৰি মাৰ চকুৰ পৰীক্ষা কৰিলোঁ। দুপৰীয়া মা অপাৰেশ্যনৰ বাবে অপাৰেশ্যন থিয়েটাৰত হ'ল। সেই সময়খিনিত মই আন বহুতৰ দৰে ৱেইটিং এৰিয়াতে অপেক্ষা কৰি আছিলোঁ। এনেকুৱা এটা সময়ত কিমান যে টেনশ্যন হয়। কিছু সময় পাছতেই মা ওলাই ডাক্তৰৰ হাঁহিমুখীয়া মুখখন আৰু তেওঁৰ সফল অপাৰেশ্যনটোৰ খবৰ শুনাৰ লগে লগে মনটো শান্তিৰে ভৰি পৰিল। অপাৰেশ্যন সফল হোৱাত আমি সন্তুষ্টিৰে আকৌ হোটেললৈ ঘূৰি আহিলোঁ। তৃতীয় দিনা আমি পুৱা 5 বজাতে পুনৰ হস্পিতাললৈ গ'লোঁ। এইটো আছিল অপাৰেশ্যনৰ পিছত প্ৰথম ড্ৰেছিং আৰু চকুৰ পৰীক্ষা। ডাক্তৰসকলে পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধসমূহ দি আমাক ঘৰলৈ যাবলৈ পাৰ্মিশ্যন দিলে। চতুৰ্থ দিনা অৰ্থাৎ ঘৰলৈ উভতাৰ দিনা আমি পুৱা 5 বজাতে হোটেলৰ পৰা চেক আউট কৰিলোঁ। হোটেলৰ মালিকে আমাক কাকাৰভিটা সীমান্তলৈ যাবলৈ এখন অটোৰ ব্যৱস্থা কৰি দিয়াত বহুত সহায় হ'ল। আমি সীমান্ত পাৰ হৈ এখন শ্বেয়াৰ টেক্সি লৈ NJP অভিমুখে ৰাওনা হ'লোঁ। তাৰ পৰাই আমি আমাৰ ট্ৰেইন ধৰি পুনৰ গুৱাহাটী পালোহি। এইটো আছিল এক কঠিন কিন্তু সফল যাত্ৰা। সকলোৰে আশীৰ্বাদত মা এতিয়া ভালদৰেই আছে। ধন্যবাদ।